বহিৰাজ্যত অসুৰক্ষিত অসমৰ যুৱক এটা বছৰ সম্পূৰ্ণ হোৱা নাই বিবাহ পাশত আবদ্ধ হোৱাৰ স্বামীৰ কেৱল পেটৰ বিষ হৈছিল তাৰ পাছতে বিচ্ছিন্ন হৈ পৰিল যোগাযোগ বহিৰাজ্যত কিয় সুৰক্ষিত নহয় অসমৰ যুৱক কিয় দিনে দিনে বৃদ্ধি পাইছে নিহত আৰু সন্ধানহীনৰ ঘটনা পুনৰ অসমৰ এজন যুৱকৰ লগত সংঘটিত হ'ল এনে ভয়াবহ ঘটনা শনিবাৰে উত্তম ভৰালী নামৰ যুৱকজনৰ পেটৰ বিষ হৈছিল আৰু পেটৰ বিষ হোৱাত পুৱাই ওলাই গৈছিল চিকিৎসালয়লৈ তাৰ পাছৰে পৰা যুৱকজনৰ সংযোগ বিচ্ছিন্ন কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে 22 বছৰীয়া উত্তম ভৰালী বহাগ মাহত আবদ্ধ হৈছিল বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতে একে মাহতে কৰ্মসংস্থাপন বিচাৰি তামিলনাডুলৈ গৈছিল উত্তম ভৰালী তামিলনাডুৰ কাঞ্চীপুৰম জিলাৰ ভেংগাধুৰ নামৰ ঠাইত এটা কোম্পানীত শ্ৰমিক হিচাপে কৰ্মৰত আছিল চিলাপথাৰৰ যুৱক উত্তম ভৰালী বৰ্তমান বহিৰাজ্যৰ সন্ধানহীন চিলাপথাৰৰ সমবাই গাঁৱৰ যুৱক উত্তম ভৰালী বহিৰাজ্যত সঘনে সংঘটিত হ'ব ধৰিছে অসমৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনা পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি উত্তম সন্ধানহীন হোৱাৰ পিছতেই তেওঁৰ লগত সহবাস কৰা লগৰীয়া কেইজনমানে তামিলনাডুৰ শ্ৰী পেৰুম্বাদুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই উত্তম ভৰালীৰ যুৱকজনক বিচাৰি উলিয়াবলৈ অসম চৰকাৰক কাটৰ আহ্বান জনাইছে নিৰুদ্দিষ্ট উত্তমৰ মাতৃ আৰু পত্নীয়ে যদি কোনোলোকে উত্তমক দেখা পায় তেন্তে পৰিয়ালক 6901581866 নম্বৰত খবৰ দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ল'ৰাটো বহাগত চেন্নাইলৈ গৈছিলে তাতে কাম কৰি আছিলে তাৰপৰা কেতিয়া আহিলে শনিবাৰটো তাৰপৰা থাকি তাৰপৰা গুচি আহিলে ক'লৈ আহিলে কি কৰিলে একো নিৰ্দেশ ক'ব নোৱাৰোঁ যেন অসম চৰকাৰে মোক ল'ৰাটো আনি দিয়ে তেতিয়া কণ্টেক্ট কৰি আছিলোঁ তাৰপিছত যেতিয়া মোবাইলটো ছুইচ অফ হ'ল তেতিয়াৰ পৰা কণ্টেক্টটো কৰিব নাপায় আছিলে আৰু হেৰি মা মই মৰি থাকিমকৈ কৈ আছে জানো নিজে মৰি থাকিম কৈছিলে অঁ নহয় মই তালৈ কোম্পানীলৈ গ'লে মৰি থাকিম এনেকৈ বুলি কৈছিলে এতিয়া কি লাগিলে কি ভাগিলে মই একো নাজানো মই কৈছোঁ যে তাৰ যিটো কোম্পানীৰ পৰা আহিছিলে তালৈকে যাগে বোপাই বুলি কৈছোঁ মোৰ ল'ৰাটো যে আনি দি তামিলনাডুলৈ গৈছিলে তাতে আহি পিনে এতিয়া ক'ত হেৰালে সেইটো নাজানো এতিয়া অসম চৰকাৰে যে মোৰ ল'ৰাটোক ঘূৰাই আনি দিয়ে মই অনুৰোধ কৰিছোঁ ল'ৰাটোৰ নাম কি উত্তম ভৰালী কেতিয়া গৈছিল তামিলনাডু এই বহাগত গৈছিল ফোনত তেতিয়াই পাইছিলোঁ তাৰপৰা সেই 2টামান বজাৰ পৰা নাই উত্তম ভৰালী বহাগত ৰঞ্জিত বৰাৰ লগত চেন্নাই কাম কৰিবলৈ গৈছিল কাম কৰি থাকোঁতে 8 মাহ 9 মাহ কাম কৰি থাকোঁতে পইচা পাতি বহুত পঠিয়াই মেলি থাকোঁতে শনিবাৰ দিনটো সি মেডিকেল যাওঁ বুলি কৈ যাওঁতে আধা বাটতে সি কি হ'ল গম নাপালে সি অকল মোৰ কথা নপতাই হ'ল চিলাপথাৰৰ পৰা বনমালী মহন্তৰ ৰিপৰ্ট টাইম 8